যোৱা ২৪ ঘণ্টাত দেশ-বিদেশত হোৱা ঘটনাসমূহৰ বিষয়ে আলোচনা কৰোঁ বলক। ত্ৰিপুৰা ষ্টুডেণ্ট এঞ্জেল চাকমাই ডেৰাডুনত ৰেচিয়েল এটেকৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হয়। ২৪ বছৰীয়া এঞ্জেল চাকমা ডেৰাডুনৰ এখন প্ৰাইভেট ইউনিভাৰ্চিটিৰ ফাইনেল ইয়াৰ MBA ষ্টুডেণ্ট আছিল। যোৱা ৯ ডিচেম্বৰত একাংশ যুৱকে তেখেতক প্ৰহাৰ কৰাৰ ফলত ১৭ দিন হস্পিটেলত থকাৰ পিছত যোৱা ২৬ ডিচেম্বৰত তেখেতে মৃত্যুক সাৱটি ল'ব লগা হয়। তেখেতৰ দেউতাক, যি এজন BSF জোৱান, তেখেতে জনোৱা মতে এঞ্জেল চাকমাই তেওঁৰ ভায়েকক কিছু আক্ৰমণকাৰীৰ পৰা বচাবলৈ গৈছিলে, যিয়ে তেওঁলোকক বিভিন্ন বৰ্ণবাদী গালি-গালাজ কৰি আছিলে। আৰু এঞ্জেল চাকমাই তেওঁলোকক কৈছিলে, আমি ভাৰতীয় হয়, আমি চাইনিজ নহয়। তাৰ পিছতো সেই আক্ৰমণকাৰীয়ে তেওঁলোকক বিভিন্ন চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে, যাৰ ফলত এঞ্জেল চাকমাই নিজৰ মৃত্যুক সাৱটি ল'ব লগা হয়। অৰণ্যমানৱ যাদৱ পায়েঙৰ অনুপ্ৰেৰণাৰে তেওঁৰ কন্যাৰ নেতৃত্বত গঢ় দিয়া দ্বিতীয়খন মোলাই গাঁথনিত কোনোবা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত গোটেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাদৱ পায়েঙৰ সহযোগত তেখেতৰ কন্যা মুন্মী পায়েঙৰ লগতে ৭০জনীয়া এটা দলে যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত দ্বিতীয়খন মোলাই গাঁথনি গঢ়ি তুলিছিল আৰু কিছু চকু চৰহা লোকে ইয়াত জুই লগাই দিয়ে। গুৱাহাটীত নিৰ্মিত হৈছে উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ বৃহৎ এক প্ৰেক্ষাগৃহ, যাৰ নাম দিয়া হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। ৪৫ বিঘা এলেকাজোৰা ২৯১ কোটি টকাৰে নিৰ্মিত এই প্ৰেক্ষাগৃহ। ৫,০০০ মানুহ বহিব পৰা এই প্ৰেক্ষাগৃহ যোৱা ২৯ ডিচেম্বৰত উদ্বোধন কৰে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। এনেকুৱা বিভিন্ন ধৰণৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহৰ বাবে আপোনালোকে স্ক'ৰ ডিমি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।